বহুতো নজনা কথা জানিলেও চিৰঞ্জীৱ কাশ্যপৰ পৰা আজি আহিবলগীয়া অসমখন তুমি জুবিন গাৰ্গ হৈ পেলাই চোৱা। সিদ্ধাৰ্থটো হয় সি বনিয়াটো, শেখৰো কম নহয়, কিন্তু তুমি এপেক মদ খাইবা, মন নাই খাবলৈ, নাই লওক অকণমান মাল আছে লৈ লওক দাদা ময়ো খাম, সেনেকুৱা কেটেগৰী মানুহ। এই জুবিন গাৰ্গ নামৰ ঈশ্বৰজনক আমি যাতে সেৱা জনাই মনৰ পৰা যাতে সত্তাটোক জীয়াই ৰাখিবলৈ পাই ধৰ্মৰ হিচাপে আমি যাতে আগবাঢ়ি আহিব লাগিব, সেইটোৱে আমাৰ এতিয়া প্ৰথম মানে একদম অসমীয়া জাতিটোৰ কৰ্তব্য, আমাৰ ধৰ্ম। তই দেখোন আগত জপি আছ, দাদাক মাতি আছো আৰে তই জান তই পানীৰ লগত বিপদ, পানী আটাইতকৈ কাল, ৰাতিটো মাল খাইছে, ৰাতিটো খোৱা নাই, ভিডিঅ' কৰা কেইটা অস্কাৰ পাব তাহাঁতি ননচেন্স কেইটাই। সিদ্ধাৰ্থৰ কথা যদি তুমি কোৱা, সি অলৰেডি এনেকুৱা এটা বনিয়া, তাৰ অসমীয়া চেণ্টিমেণ্ট তাৰ মনত একেবাৰে নাই, সি মুখেৰে ক'ব পাৰে অসমীয়া। সি অসমখনত কাৰ মাৰ খাইছে তাক সুধিব দিব SIT টিমক, কোনটো জেগাত কোনখন মঞ্চত বাউন্সাৰৰ পৰা ঘুচি খাইছে, জুবিন দাই কোনখন থানাৰ পৰা তাক এতিয়া ৰাতি ওলাই লৈ আহিছে লকাপৰ পৰা, কোন ছোৱালীয়ে তাক বিয়াৰৰ বটল নে ৱাইনৰ বটলেৰে দম দিছে বাৰ এটাত, দাদাই কিমানবাৰ পিটিছে, সি তন্নকৈ ক'ব লাগিব আজি। প্ৰথমবাৰ নিশা 2:30 বজাত দাদাক চোতালত বহি পেলাই সেই কাপোৰযোৰ পিন্ধি টুপিটো পিন্ধি পেলাই কান্দি থকা দেখিছোঁ, ঘৰ গৈয়ে কান্দিছে। সদায় গৌৰৱ অনুভৱ কৰিম আৰু সদায় কৈ যাম যিদিনাখনলৈকে জীয়াম, মই ভগৱানক লগ পালোঁ, ভগৱান এজন ওচৰৰ পৰা পালোঁ, হয়তো ভগৱানজনক বুজোতে দেৰি হ'ল, চিনি পাওঁতে দেৰি হ'ল সকলোৰে, আৰু সেইজনে হ'ল আমাৰ জুবিন দা। সৰু ল'ৰা, মা দেউতাৰ আশীৰ্বাদত কিবাকৈ ঢোল, লোকগীত, লোকনৃত্য, লোকবাদ্যৰ লগত জড়িত কৰাই দিয়া এটা পৰিৱেশ ঘৰখনত। 2010 চনত দাদাই টংলাত যাওঁতে মানে প্ৰথমবাৰ দাদাক চুইছোঁ, কৈছোঁ দাদা মানে বহুত ভাল পাওঁ আপোনাক, দাদা বুলি ক'বলৈও মোৰ সাহ নাই, ছাৰ বুলি মাতিছোঁ মই। কৈছে তই আহিবি, তই গুৱাহাটীলৈ আহিবি, তই কি কৰা, বোলো মই অমুক কৰোঁ, ঢোল বজাওঁ, নাটক কৰোঁ, তই গুৱাহাটীলৈকে আহিবি। সেই শব্দষাৰ আহিবি, সেই আহিয়ে যেতিয়া জুবিন দাক পালোঁ অভিনয়ত, জংকীবাৰ সুৰণি যিখন ইনষ্টিটিউশ্যন ৰাজগড়ত, বৌৰ নিচিনা মানুহ এগৰাকী পালোঁ, আচলতে মাৰ দৰে মৰম, বেটা বুলি মাতিছিলে কালত। বিভিন্ন ছাৰ হওক, মন্দা হওক, সঞ্জীৱ ছাৰে হওক, জ্যোতি নাৰায়ণ ছাৰ, বিভিন্ন এখন সমাজ, কিছুমান ভাল পাৰ্চনেলিটিৰ মানে ব্যক্তিৰ সান্নিধ্য, তাতকৈ গুৰুত্বপূৰ্ণ ভগৱানজনৰ সান্নিধ্য। সেই যি যাত্ৰা ঢোলৰ এই হাতৰ বুলনি দেখি পেলাই দাদাই ক'লে মোৰ লগত বজাবি, দাদাই ক'লে তই চিৰিয়েল কৰ, দাদাই ক'লে তই এইটো কৰ, চিৰিয়েল চলি থাকিলে আকৌ কেতিয়াবা লগ পাই পেলাই তোৰ চিৰিয়েলখন চাইছোঁ দেই, চিৰিয়েল কৰি আছোঁ, হিতেশে কৈছে মোক, হিতেশে জনাই থাকে মানে। সেই মানুহজনক সেনেকৈ পাই পেলাই পঢ়া শুনাৰ পৰা, ঘৰত ৰাখি পেলাই ভাতমুঠি দিয়াৰ পৰা, সাহস দিয়াৰ পৰা, গালি পাৰি পেলাই ডাঙৰ কৰাৰ পৰা, আচলতে মানুহ বনোৱাত যিখিনি তেখেতৰ অৱদান মই আজীৱন ঋণী, হয়তো মই কৈ শেষ কৰিব নোৱাৰিম। আৰু এখন এনেকুৱা গ্ৰন্থ জুবিন দা যাৰ অন্তিম পৃষ্ঠা নাই, আৰু আজি যেন আখৰে আখৰে প্ৰত্যেকটো লোক, প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়াৰ বুকুত যেন সেই অনুভৱটো হৈছে, কান্দিছে, একোৰা জুই জ্বলি আছে, আৰু সেই জুই নুমাবলৈ হ'লে কেতিয়াও নুনুমায়, আমাক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আৰু উচ্চ মানদণ্ডৰ আটাইতকৈ ভাল ন্যায়টো যাতে আমাক এইখন চৰকাৰে আমাক দিয়ে, অলৰেডি বহুত দেৰি হ'ল কিন্তু।